আজিহে মনটো ভাল লাগিছে পাই। ইমান দিনৰ পৰা ধুনীয়া ছোৱালী এজনীৰ লগত কথা পাতিব পোৱা নাছিলোঁ নহয়। ভাগ্য ভাল ক্ৰিছলিক লগ পালোঁ বুলিহে। ইজনী অংকিতা, সেই চচমিছজনী মোৰ অকণমানো ভাল নালাগে। প্ৰণয়, কি ভাবি আছা? মই ইয়াত বহি থাকোঁতে তুমি আকৌ কি ভাবি থাকিবা? নাই অ', তোমাৰ কথাকে ভাবি আছোঁ। তুমি ইমান দেখাত ধুনীয়া নহয়, মই ভবাই নাছিলোঁ ময়ো যে এনেকুৱাজনী ছোৱালী ভাল পাম বুলি। প্ৰণয়, তুমি যে কিনো কথা কৈ থাকা নহয় দেই। তোমাক মই লগ পোৱা হৈছেনো কেইদিন, আৰু তুমি এইদৰে মোক কি ভাল পোৱাৰ কথা কৈছা? আমি জাষ্ট ফ্ৰেণ্ড হয় ন? অ' চৰি, পাহৰি গৈছিলোঁ মানে। তুমি ইমান ধুনীয়া যে, সেইটো কাৰণে মুখৰ পৰা জিতিবোৰ ওলাই গৈছে আৰু, বেয়া নাপাবা। ইটছ অ'কে, হ'ব বাৰু। ধুনীয়াটো ধুনীয়া বুলি ক'বাই ন। পিছে সকলোৱে মোৰ এইদৰে তাৰিফ কৰে, তুমিয়ে ফাৰ্ষ্ট নহয় দিয়া। ইফ ইউ ডোণ্ট মাইণ্ড, আজি ৰাতি নহ'লে লেট নাইট পাৰ্টি যাবা নেকি? মানে মোৰ লগত তুমি। তুমি মানে বেলেগ ল'ৰাৰ আগতে একেই ফ্লাৰ্ট কৰিব ষ্টাৰ্ট কৰিয়ে দিলা মানে। আজি মই নাযাওঁ নেকি, বেলেগ এদিনাখন যাম। মোৰ মানে আজি অলপ কাম আছে। হ'ব বাৰু, তুমি যেতিয়া কোৱা তেতিয়াই হ'ব। প্ৰণয়, তুমি ইয়াত কি কৰিছা? অংকিতা, তুমি ইয়াত যে, তুমি আকৌ ইয়াত কেনেকৈ ওলালাহি? সেইটো মইহে তোমাক সুধিব লাগে, তুমি ইয়াত কি কৰি আছা বুলি, আৰু তুমি মোক উল্টাই প্ৰশ্ন কৰিছা যে। মই এনেই ওলাই আহিছিলোঁ, ঘৰত ইমান আমনি লাগিছিলে। হ'ব নেকি, তুমি মিছা কথা ক'ব নালাগে। মোক ক'লা কি ঘৰত মোৰ কথা পাতিবলৈ মন যোৱা নাই, আৰু এতিয়া তুমি পাৰ্কত সেই বেলেগ ছোৱালীৰ লগত বহি আছাহি। মই দেখোন সেই লগ ধৰিলে কেনে ওলাই আহিব নোৱাৰা। নাই অংকিতা, তুমি ভুল বুজিছা। তেনেকুৱা কথা নহয়। আচলতে মই মানে সেই অকলে ব'ৰ হৈছিলোঁ যে, সেইটো কাৰণে অলপ ওলাই আহিছিলোঁ। হ'ব, তুমি আৰু একো ক'ব নালাগে। মই তোমাৰ কথা চব গম পাইছোঁ। তোমাৰ মানে বেছিয়ে হৈছে। তুমি মোক এনেই সন্দেহ কৰি থাকিব নালাগে। এয়া তোমাৰ লগত কোন হয় সেই ল'ৰাটো? আৰু তুমি এইদৰে বেলেগ ল'ৰাৰ লগত ঘূৰি ফুৰিছা যে, তুমি মানে মোকে এইদৰে চিয়াদি লাগি ফুৰিছা চাগে। এতিয়া মানে ওলোটাই মোকহে ব্লেম কৰিছা। তোমাক মই সেই মানে অনুৰাগৰ কথা কম বুলি ভাবিয়ে আছিলোঁ, কিন্তু তুমি জানো মোৰ লগত ভালকৈ কথা পাতা? ইমান দিন হৈ গ'ল তুমি মোৰ লগত ভালকৈ কথা এটা নাপাতা। হ'ব নেকি? মই কিবা দিনটো তোমাৰ লগত লেকচাৰ মাৰি থাকিব নোৱাৰোঁ নহয়। মোৰ কিবা বেলেগ কাম নাই নেকি? হ'ব, তুমি এতিয়া মোকেই খং কৰা। তোমাৰ কি কাম আছে মই দেখিছোঁ নহয়। এই ছোৱালীজনী কোন হয়? এই ছোৱালীজনী তুমি এই ছোৱালীজনীৰ লগত এইদৰে পাৰ্কত যে ঘূৰি ফুৰিছা। ভাগ্য ভাল মই অনুৰাগৰ লগত এইফালে ওলাই আহিছিলোঁ কাৰণেহে দেখিলোঁ তোমাক। তাই কোনো নহয়, তাইক মই চিনিয়ে নাপাওঁ। এই কোন হয় জানো? মই এনেই বহিহে আছোঁ ইয়াত কিবা। অ' মাই গড প্ৰণয়, তুমি এতিয়া মোক চিনি নোপোৱাৰ এক্টিং কৰিছা। তোমাৰ অলৰেডি গাৰ্লফ্ৰেণ্ড থাকি তুমি মানে মোৰ লগত ফ্লাৰ্ট কৰি আছিলা। ঐ ছোৱালী, তোক মই চিনি নাপাওঁ, তই কিয় মিছা কথা কৈছ? আৰু তই পইচাৰ কাৰণে এইবিলাক কৰিছ হয় নাই? তোক কোনোবাই কৰিবলৈ কৈছে? এই চাগে অংকিতাৰ দাদাক বৌকে তোক মোৰ বিৰুদ্ধে এইদৰে ক'বলৈ কৈছে। হোৱাট ডু ইউ মিন? কি পইচাৰ কাৰণে কৈছা বুলি কৈছা? মই কিবা ইমান একদম ভিক্ষাৰী ঘৰৰ ছোৱালী নেকি? পইচাৰ কাৰণে যে মই এইবিলাক কৰি ফুৰিবলৈ? তুমিয়েতো মোক লগ ধৰি আনিছিলা, আজি লেট নাইট পাৰ্টিলৈ যাম বুলি কৈছিলা, আৰু এতিয়া তুমি এনেকৈ কৈছা? প্ৰণয়, তুমি এইবিলাক মানে মোক ধোকা দি আছিলা। তুমি এইবিলাক কৰি আছিলা, আৰু তুমি মোক এনে সন্দেহ কৰি দেখুৱাইছা। মই তোমাক ইমান বিশ্বাস কৰিছিলোঁ। মই ঘৰৰ দাদাহঁতৰ কথাও শুনা নাছিলোঁ, আৰু তুমি মোক অন্ধকাৰত থৈ এইবিলাক কৰি আছা। শ্বাট আপ অংকিতা, এনেই মোৰ মূৰটো নাখাবাচোন। এনেই তোমালোক মানে এইবিলাক ছোৱালীবিলাকে মাথাটো মানে নষ্ট কৰি দিয়া। মোৰ কিবা ব্ৰেইনটো অকল এইবিলাক কামতে লাগি থকা নাই নহয়। মোৰ আৰু বহুত চিন্তা কৰিবলগীয়া কথা আছে। হ'ব, মই তোমাৰ কথা সকলোবোৰ গম পাইছোঁ। তোমাৰ মোৰ বাহিৰে চিন্তা কৰিবলগীয়া বহুত কথা আছে, কিন্তু মোৰ কথা চিন্তা কৰিবলৈহে সময় নাই। আৰু এতিয়া মই ভালকৈ গম পালোঁ তুমি মোৰ কথা চিন্তা নকৰি ইয়াত কি কৰি থাকাহি। প্ৰণয়, তুমি কিয় মোক আগতে কোৱা নাছিলা তোমাৰ গাৰ্লফ্ৰেণ্ড আছে বুলি? মোৰ লগত যে তুমি এইদৰে চিট কৰিলা, আৰু ইমান একদম তুমি মিঠা কথা কোৱা নহয়। মই তোমাক বহুত ভাল ল'ৰা বুলি ভাবিছিলোঁ, এনেকুৱা বুলি জনা নাছিলোঁ। ঐ চালিচা, তোক ভালে কৈছোঁ, মই তোক চিনি নাপাওঁ। এনেই মোৰ ওপৰত যিবোৰ ব্লেম দি নাথাকা, নহ'লে কথা বেয়া হ'ব। কি কৰিবা তুমি? পুলিচত দিবা হা? অলৰেডি মোৰ পাপাই এছাই হয়, আৰু মোক কি তুমি জেলত ভৰাবা? তোমাকে মই জেলত ভৰাই থ'ম এনেকুৱাকৈ ছোৱালীৰ লগত চিট কৰাৰ কাৰণে। গম পোৱা নাই তুমি? অংকিতা, ব'লা ইয়াৰ পৰা। গম পালা নহয় তোমাৰ ভাল পোৱা কেনেকুৱা। এতিয়া ইয়াৰ পৰা ব'লা। তুমি এনেই কান্দি থাকিব নালাগে এইবোৰ মানুহৰ কাৰণে। অনুৰাগ, তুমি ঠিকেই কৈছা। মই বিশ্বাস কৰিয়ে ভুল কৰিলোঁ প্ৰণয়। মই বহুত ভাল পাইছিলোঁ, জনা নাছিলোঁ ই এনেকুৱা বুলি। অংকিতা, তুমি মোক ভুল বুজিছা ৰে। মই কৈছোঁ দেখোন, এই তাইক মই চিনি নাপাওঁ। তাই এনেই মিছা কথা কৈ আছে, আৰু এইবিলাক চব তোমাৰ দাদাবোৰে কৰিছে। তুমি গম পোৱা নাই? এই তোমাক মোৰ পৰা আঁতৰাব খুজিছে, সেইটো কাৰণে এইবিলাক কৰিছে। আৰু এই ল'ৰাটো কোন হয় তোমাৰ লগত যে ইমানকৈ লাগি ফুৰিছে? এই ল'ৰাটো আন কোনো নহয়, মোৰ বেষ্ট ফ্ৰেণ্ড হয়, অনুৰাগ হয়। আৰু ই আমাৰ দাদাৰ অফিচতে কৰে। মই চিনাকি হোৱা বেছি মাহ হোৱা নাই। তোমাক কথাবোৰ ক'ম বুলিয়ে ভাবি আছিলোঁ, আৰু চিনাকি কৰিবলৈ আনিম বুলি ভাবিছিলোঁ, কিন্তু তুমি দেখোন মোৰ লগত কথাই নাপাতা। মই ফোন মাৰিলেও ফোনটো ৰিচিভ নকৰা। অ' হয় নেকি? এতিয়া মানে একদম মই এইকেইদিন কথা নাপাতোঁতে পাখি গজিলেই মানে সেই বেলেগ ল'ৰাৰ লগত চিনাকি হৈ আকৌ বেষ্ট ফ্ৰেণ্ড পাতি ল'লা। মোক যদি তুমি ভাল পোৱা হ'লে এইদৰে মোক নুসুধাকৈ কোনো ল'ৰাৰ লগৰক বেষ্ট ফ্ৰেণ্ড নবনালা হয়। প্ৰণয়, তুমি যে ইমান নিচ মানসিকতাৰ হ'বা বুলি মই ভবাই নাছিলোঁ। তুমি মোক সন্দেহ কৰিছা, আৰু মই যদি কিবা ভুল কৰা হ'লে তোমাৰ আগত মই সকলোবোৰ কথাই কৈ দিলোঁহেঁতেন। তোমাৰ আগতে মনে নথলোঁহেঁতেন কথাবোৰ। অংকিতা, ব'লা ইয়াৰ পৰা। পিছত ভালকৈ ছল্ভ কৰিবা কথাবোৰ। এইদৰে কটা কৰিলে পাৰ্কত বেয়া দেখি বহুত মানুহ আছে। অনুৰাগ, তুমি ঠিকেই কৈছা। নিজৰ ছেল্ফ ৰেচপেক্টটোতো যোৱাব নোৱাৰি। ব'লা ইয়াৰ পৰা আমি যাওঁগৈ।
সেই ভগৱান আজি যেনেকৈ বাচিলোঁ আৰু দেই এইজনী আৰু কিবা কিবি কৈ দিয়া হ'লে আজি দিগদাৰ আছিলে কথাবোৰ মিষ্টাৰ প্ৰণয় আজিৰ পৰা তুমি মোলৈ ফোন নকৰিবা কিন্তু নহ'লে মোৰ পাপাক কৈ মই তোমাক জেলত ভৰাই থ'ম কৃষ্ণ শুনাইছোঁ শুনা খং নকৰিবা তুমি জানাই মই বেয়া ল'ৰা নহয় নহয় আচলতে তাই মোৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলে এইদৰে ঘপকৈ ওলাই গ'ল যে মই কি ক'ম কি নক'ম ভাবিও পোৱা নাছিলোঁ অ' ৰিয়েলি তুমি কি মোক বুৰ্বক বুলি ভাবিছা নেকি দেখাত কি মোক একদম আকৰি আজলি গাঁৱলীয়া ছোৱালী কটা লাগিছে নেকি মই একো বুজি নোপোৱা হা মই পঢ়া শুনা শিক্ষিত ঘৰৰ ছোৱালী হয় আৰু তোমাৰ দৰে ঠক প্ৰবঞ্চকবোৰক ভালকৈ চিনি পাওঁ আৰু কি কৈছা তুমি মোক চিনিয়ে নোপোৱা মই ইয়াত পইচাৰ কাৰণে আহিছোঁ হা তোমাক কিমান পইচা লাগে কোৱা মই দিম মই কিবা ধেমালিহে কৰিছিলোঁ তুমিও মানে ধেমালিবোৰ চিৰিয়াছলিকৈ লৈ লোৱা আৰু দেই বেয়া নাপাবা বহাচোন বহা শাট আপ একদম মনে থাকা আৰু নেক্সট টাইম মোক কল মেছেজ একো নকৰিবা মই এতিয়া ইয়াৰ পৰা আহিছোঁ আৰু বেছি যদি কৰা নহয় ইয়াতে হুলস্থুল লগাই দিম কিন্তু আজিয়ে বাৰু এনেকুৱাখন হ'ব লাগেনে ইমান ভাল ঘৰৰ ছোৱালী এজনী পতাইছিলোঁহে আৰু এই অংকিতাজনী আহিয়ে সকলো চেছ কৰি দিলে মোৰ আশাবোৰ পানী কৰি থৈ গ'ল আৰু এতিয়া আকৌ অংকিতাকহে মনাব লাগিব নহ'লে কিন্তু চব মোৰ প্লেনবিলাক পানী হৈ যাব এনেকুৱা টাইমতে দেখি পাবহি লাগেনে বাৰু সীমান্ত আজি ইমান দিনৰ মূৰত গাঁৱৰ ফালে ফুৰিব আহিছোঁ ভাল লাগিছে ন তো মইতো তোমাক আহোঁ বুলি কৈ থাকোঁ তুমিহে আকৌ ঘৰৰ কামৰ পৰা আজৰি নোপোৱা আনকালে দেখোন তুমি যেনি হ'লেও ওলাব পাৰা আজিকালি তুমি কেৱল ঘৰৰ কামতে ব্যস্ত হৈ থাকা ঘৰৰ কামত ব্যস্ত নহয় মোৰ কি হ'ব তুমিয়ে কোৱাচোন অকলে গোটেই ঘৰৰ কামবোৰ কৰিব লাগে মাহঁতে কোনেও নকৰে মোৰতো টাইম লাগিবই ন মই কেনিও ওলাই যাব সেইটো কাৰণে সময়েই নাপাওঁ তোমাক দেখোন মই তেতিয়াই কৈছিলোঁ কাম কৰা মানুহ এজনী থৈ লওঁ বুলি তুমিহে আকৌ নালাগে বুলি ক'লা মই নালাগে বুলি কোৱা নাই তোমালোকৰ মায়েহে আকৌ কাম কৰা মানুহ নালাগে বুলি কৈছে তোমাৰ ভণ্টিওতো সেই কাম এটা নকৰে মাও সেই কাম এটা নকৰে তেওঁ বা কৰিবই নোৱাৰে এতিয়া মই অকলে চব কৰিব লগা হয় ইমান দিগদাৰ হৈছে নহয় মোৰ তাতে ৰুহি এতিয়া স্কুল গৈছে তাইকো সেই টিফিন চিফিন বনাই দিব লাগে ৰাতিপুৱাৰ পৰা আজৰিয়ে নাপাওঁ যিকণ সময় আজৰি পাওঁ সেইকণ সময় অলপ সময় ৰেষ্ট লওঁহে ওলাই যাবলৈ ক'ত সময় আছে কথাটো নোহোৱা নহয় বাৰু ময়ো আচলতে তোমাক হেল্প কৰি দিয়া নাই নহয় ময়ো সেই অফিচৰ কামৰ পৰা সময়ে নোপোৱা হ'লোঁ মই এতিয়া কথাটো নভবা নহয় আজিৰ পৰা ময়ো তোমাক অলপ হেল্প কৰি দিম হ'ব তুমি মোক হেল্প কৰিব নালাগে নেকি আকৌ তোমালোকৰ মায়ে দেখি পালে মোক কি ক'ব তোমাৰ চাগে বহুত খং উঠি আছে ন আমাৰ ঘৰখনৰ মানুহৰ ওপৰত কোনেও হেল্প কৰি নিদিয়াৰ বাবে কিন্তু তেওঁলোক মনৰ পৰা বেয়া নহয়ও তুমি ভুল নুবুজিবা তুমি এটা কাম কৰিবা নহ'লে তুমি কেইদিনমান তোমাৰ নিজৰ ঘৰতে থাকি আহিবাগৈ তোমাৰ মনটো ভাল লাগিব তুমি ঠিকেই কৈছা মই কেইদিনমান ঘৰতে গৈ থাকি আহিমগৈ তাত গ'লে অলপ আৰামত থাকি আহিব পাৰিম মন চনবোৰ ভাল লাগিব আৰু মাহঁতেও ভাল পাব পিছে বেছি দিন গৈ নাথাকিবা আকৌ নহ'লে মোৰ মনটো যে বেয়া লাগিব তুমি নহ'লে হ'ব বেছি কৰিব নালাগে এতিয়া পিছে এই ভণ্টি আৰু অনুৰাগৰ কি হৈছে মই দেখোন এতিয়ালৈকে ঠিকেই দেখিছোঁ মানে ভণ্টি অনুৰাগৰ লগ লোৱা হৈছে আজিকালি দুয়োটাই দেখোন ঘূৰিব ফুৰিব যায় মানে ফ্ৰেণ্ড হিচাপতে গৈছে নে ভালপোৱা হিচাপতে গৈছে ইমানবোৰ আকৌ গম পোৱা নাই নহয় তুমি নহ'লে কথাবোৰ অনুৰাগক নুসুধা কেলে অনুৰাগে ক'ব নহয় তেতিয়াহে আকৌ আমি কিবা কৰিব পাৰিম কথাটো ময়ো নভবা নহয় কিন্তু আকৌ অনুৰাগক এইবিলাক বাৰ সুধি থাকিবলৈও বেয়া লাগে নহয় সি নিজে ক'লে ক'ব আৰু দিয়া মই নুসুধো তুমি ঠিকেই কৈছা পিছে ভণ্টি এনেই অনুৰাগৰ লগত কথা পাতি থাকিলে অনুৰাগক ভাল লগা হৈয়ে যাব কাৰণ অনুৰাগ ল'ৰাটো বহুত ভালো নহয় তুমি কোৱা ধৰণে হ'লেতো ভালেই হ'ব তেতিয়া আৰু মোৰ চিন্তা এটা কমিব নহ'লে সেই প্ৰণয় বোলাটোৱে মোৰ ভণ্টিৰ জীৱনটো শেষ কৰি পেলাব আৰু তাকেহে মোৰ সেইটোৱে চিন্তা লাগে কেনেবাকৈ ভণ্টিয়ে সেইটোলৈ পলাই নগ'লে হ'ল আৰু নহ'লে গোটেই ঘৰখনৰ নাক কাণ যাব সেই তুমি যিবোৰ কথা নক'বাচোন মোৰ ভণ্টিয়ে তেনেকুৱা কৰিব নোৱাৰে আৰু এতিয়া এইবিলাক বাদ দিয়া ব'লা অকণমান আগবাঢ়ি যাওঁ সময়তহে দেখা যাব কেতিয়া কি হয় ব'লা